আরে পবন তই ইমান দেৰি কৰিলি যে আৰু তই আগে গাড়ীখনে নাই গম পাও নেকি আৰে মই তাৰ কথাকে ক'ব লাগিছিল তাৰ কি পবন আজি দুপৰীয়া হেনে আকাশৰ ফুলনি হ'ল তাৰ অলপ পাছত সেই উশাহটো কষ্ট পালে সেইকাৰণে মাকে তাক হস্পিটেললৈ লৈ গ'ল তই কেনেকৈ গম পালি আমাৰ দেউতা তাহাঁতৰ ঘৰৰ ফালে গৈছিল তেতিয়া গম পাইহে আমাক কৈছে আমি সিহঁতৰ ঘৰলৈকে যাম নেকি বাক গৈ লাভ নাই তাই দেউতাক দূৰ মেডিকেল গ'ল যিখিনি আমাৰ মাক ফোন কৰিছিলে তাৰ অলপ ভাল হৈছে বুলি কৈছিল তাক গেছ দিহে থৈছিলে এতিয়া খুলিলে আৰু তাৰ দুদিনমান আগৰে পৰা গাটো ইমান ভাল নাছিলে যিহে গৰম পৰিছে আকৌ বেমাৰ নহ'ব থাকিবলৈ ইয়াৰ আগৰ পৰা ইমান গৰম নাছিল আকৌ আমি ইয়াত খেলিবলৈ আহিছিলোঁ নহয় এইবোৰ চব গোলকীয় উষ্ণতা বৃদ্ধিৰ জহত আছে টিভিত কৈয়ে আছে মানে আৰে পৱন তই জানো যদি বুজাই দে না গোলকীয় উষ্ণতা বৃদ্ধি মানে হৈছে পৃথিৱীৰ যেতিয়া কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ পৰ্যাপ্ত পৰিমাণে বাঢ়ি যায় তেতিয়া সূৰ্যৰ পৰা অহা তাপ পৃথিৱীয়ে সম্পূৰ্ণৰূপে এৰি দিব নোৱাৰে তাৰ ফলতহে গৰম বেছি হয় তই কেনেকৈ গম পালি মোক আমাৰ ছাৰে কৈছিলে আৰু মই তহঁতৰ লগত খেলিলোঁ বুলিয়ে আৰু তহঁতি মোক অকল পৱন বুলি মাতিলি বুলিয়ে মই তহঁততকৈ 2 শ্ৰেণী ওপৰ পাহৰিলি নেকি নাই পাহৰা পৱন দাদা যদু তোৰ যে নহয় ইমান চিৰিয়াছ কথা মই তাক কেনেকৈ জানো ধেমালি কৰিব পাৰে হ'ব পিছে পৱন মানে পৱন দাদা কোনে বোলো মানুহবোৰে কৰা কামৰ বাবে আকৌ মানুহে গছ-গছনি কাটি ইন্ধন আদি বেছিকৈ ব্যৱহাৰ কৰিছে তাৰ ফলতহে গৰম বেছি হৈছে আৰু এনেদৰে চলি থাকিলে খুব বেছি 5-6 বছৰমানৰ পাছত উৎকৃষ্ট গৰমৰ বাবে জীৱ-জন্তু দেখোন জীয়াই নাথাকিব তেতিয়াহ'লে অহা বছৰমানৰ চাগে আমি খোৱা বস্তু অলপ আগতে থাকিব আগত কেতিয়াবলৈ খোৱা বস্তু থাকিব লাগিব নহয় এইবাৰ খেতি বাতি কেনেকুৱা হৈছে দেখা নাই এনেকুৱা হ'লেতো অহা বছৰমানৰ পৰা খেতি বাতি নোহোৱাই হ'ব এনেকৈ হ'লে দেখোন পৃথিৱী ধ্বংস হৈ যাব পৃথিৱী ধ্বংস হ'লে আমাৰ সপোনবোৰ শেষ হৈ যাব আমি গোলকীয় উষ্ণতা কমাবলৈ কিবা এটা কৰিব নোৱাৰোঁনে পাৰিম আমি যদি সকলোৱে গছ পুলি ৰুই ভালদৰে প্ৰতিপালন কৰোঁ তেতিয়া গছে কাৰ্বন ডাই অক্সাইড গেছ পৰ্যাপ্ত পৰিমাণে শোষণ কৰিব আৰু আমাক অক্সিজেন দিব তেতিয়া গোলকীয় উষ্ণতা কমিবলৈ আৰম্ভ কৰিব তেতিয়া পৃথিৱী ধ্বংস হ'ব আৰু আমিও জীয়াই থাকিম আৰু চাৰিওফালে ধুনীয়া বতাহ বলিব আৰু নানান চৰাই-চিৰিকটি আহি ইয়াত বাস ল'বহি আমি ইয়ালৈ একেদৰে খেলিবলৈহে পাৰিম আৰু গছৰ ছাঁ লৈ ফল-মূলো খাব পাৰিম কিন্তু গছ ডাঙৰ হ'বলৈ বহুত সময় লাগিব গছ ডাঙৰ হোৱালৈকে আমি ডাঙৰ গছবোৰক সুৰক্ষা দিব লাগিব মানে আনে গছ কটা দেখিলে আমি বাধা দিব লাগিব আৰু নতুন গছ পুলিবোৰক সুৰক্ষা দিব লাগিব আমি এই সমাজত দেশৰ নৱপ্ৰজন্ম হিচাপে অৱতাৰ হওঁ আৰু পৰিৱেশ সুৰক্ষা নিজৰ কৰ্তব্য বুলি ভাবোঁ তেতিয়া আমাৰ চাৰিওফালৰ পৰিৱেশটো সেই বিকলাংগিক চিনেমাখনত দেখুওৱাৰ দৰে সেই বিকলাংগিক গাঁওখনৰ দৰে ধুনীয়া হৈ পৰিব কিন্তু অকল আমি জানো গছ পুলি ৰুলে পৃথিৱীখন ৰক্ষা কৰিব অকল আমি গছ পুলি ৰুলে গোটেই পৃথিৱীখন ৰক্ষা নকৰে কিন্তু আমাক দেখি আমিও আমাৰ দৰে গছ পুলি ৰুব আৰু আমি আমাৰ সহপাঠী সকলোকো এই বিষয়ে ক'ম মই আজিয়ে কয় মোৰ মা দেউতাৰ লগত এই কথা পাতিমগৈ আমিও পাতিম এনেদৰে কিছু পৰিমাণ হ'লে আমি গোলকীয় উষ্ণতা কমাব পাৰিম মই আজিয়ে মোৰ মা দেউতাৰ লগত এই কথা পাতিমগৈ আমিও পাতিমগৈ আমি পাতিম